সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আৰু মই বনাইছোঁ এয়া পকা মিঠৈ, মানে চাউলৰ গুড়িৰ লাড়ু। আৰু দুই ধৰণে বনাইছোঁ, দুই ধৰণেই কিন্তু খাবলৈ সোৱাদ লগাৰ উপৰি দেখিবলৈ ধুনীয়া দেখি। তেন্তে বলকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি লৈছোঁ ভাত খোৱা চাউলৰ পিঠাগুড়ি। ভালদৰে মিহিকৈ মই খুন্দি লৈছোঁ। লৈ এতিয়া চালনীখনেৰে চালিম। মানে বেছি পাতলো নল'ব চালনীখন, বেছি ঘনো নল'ব, তেনেকুৱা মজলীয়া টাইপৰ চালনী দি পিঠাগুড়িখিনি চালি ল'ব। লাড়ুকেইটা বনাবলৈ যিখিনি পিঠাগুড়ি খুন্দা হয়। আৰু পিঠাগুড়িখিনি খুন্দি লৈ ভালদৰে চালি লৈ এয়া ভাজি ল'ব। ভালদৰে জুইটো কমাই লৈ 10 মিনিটমান সময় ভাজিব, যেতিয়ালৈকে তাৰ কেঁচা ভাৱটো নাযায় আৰু একেবাৰে জৰ্জৰীয়া নহয়। মানে জুইত দলিয়াই দিলে যাতে জুই উঠি যায়, তেনেকুৱা ধৰণৰ হ'ব লাগিব চাউলৰ গুড়িখিনি। ভালদৰে ভাজি ল'ব লাগিব, নহ'লে এৱাই থাকিব, লাড়ুকেইটা ভাল নহ'ব, সোনকালে বেয়া হৈ যাব। 10 মিনিটমান সময় জুই কমাই লৈ ভাজি ভাজি মোৰ হৈ গ'ল। এয়া দেখিছে একেবাৰে জৰ্জৰীয়া কৰি লৈছোঁ। ভজা মোৰ হৈ গ'ল পিঠাগুড়িখিনি। তাৰপাছত মই এয়া গুড় লৈছোঁ। গুড়খিনি গলাই লৈছোঁ। এবাটি গুড় সৰু সৰুকৈ কাটি লৈ গলাই লৈছোঁ। আপোনালোকে ভাবিছে চাগে গুড় অকণ কম হৈছে, কিন্তু মই গুড়ৰ সলনি চেনিও 2 চামুচমান ব্যৱহাৰ কৰিম, সেয়েহে মই গুড় অকণ কমকৈ দিছোঁ। চেনিখিনি ব্যৱহাৰ কৰিলে লাড়ুকেইটা বেছি মিঠাও হয় আৰু খুব টাইট নহয়। আৰু গুড়খিনি যেতিয়া পগোৱা হৈ যাব, গলি যাব, তেতিয়া 4 চামুচমান এনেদৰে পানী দি ল'ব। তেতিয়া লাড়ুকেইটা খুব টান নহয়, মানে কেতিয়াবা চাবচোন খুব টাইট হয়, একেবাৰে দাৰে কাটি দাৰে ঘপিয়াই ঘপিয়াই খাব লাগে। তো এনেকৈ পানী দিব, দিলে কি হয় লাড়ুকেইটা টাইট নহয়। আৰু মই চেনি দি দিলোঁ 2 চামুচ। চেনিখিনি দিওঁ মই এতিয়া গলাই লৈছোঁ, ভালদৰে লাৰি লৈছোঁ, এয়া দেখিছে। আৰু তাৰপাছত মই অকণমান ৰং হ'বৰ কাৰণে এচটা বিট পিহি লৈ মই ৰসটো দি দিছোঁ। লাড়ুকেইটা অকণমান ৰঙচুৱা হ'লে ভাল লাগে, নহ'লে বেছি বগা পৰি থাকিলেও মোৰ ভাল নালাগে, কাৰণে মই বিট দি লৈছোঁ। বিটটো অপশ্যনেল হয়, নিদিলেও কথা নাই। আৰু হৈ গ'ল মোৰ গুড় আৰু চেনি পানীখিনি ভালদৰে পগোৱা। বাতি এটাত মই দি চাইছিলোঁ পানীত, তো গুড়খিনি ধুনীয়াকৈ পানীৰ তলিত বহি আছে। তেতিয়া তেনেকুৱাতে পিঠাগুড়িখিনি, ভাজি লোৱা পিঠাগুড়িখিনি দি দিব। তাৰপাছত এয়া দিছোঁ মই জালুকৰ গুড়ি, আধা খুন্দা জালুকৰ গুড়ি এচামুচ, একেবাৰে মিহি কৰা নাই, আধা খুন্দা হৈ আছে, তেনেকুৱাতে ৰাখি থৈ এচামুচ দি দিলোঁ জালুকৰ গুড়ি। আপোনালোকে ড্ৰাই ফ্ৰুটছো ইচ্ছা কৰিলে কাটি কাটি দিব পাৰে, মই বাৰু দিয়া নাই। তাৰপাছত এয়া মোৰ হৈ গ'ল। গেছ কিন্তু অফ কৰি ৰাখিছোঁ। আৰু এতিয়া মই চৰিয়াটোত বাকি লৈছোঁ। চৰিয়াটোত লৈ মই এতিয়া গৰমে গৰমে এটি এটিকৈ লাড়ু বান্ধি যাম। আৰু লাড়ু এনেদৰে বান্ধিলে কিন্তু বহুদিনলৈ ভালে থকাৰ উপৰিও লাড়ুকেইটা খুব টানো নহয় আৰু খুব ঢিলাও নহয়। এনেকৈ গৰমে গৰমে বান্ধিব। এয়া দেখিছে, মই এনেকৈ এটি এটিকৈ এতিয়া বান্ধি যাওঁ। আৰু বিটৰ ৰংটো মোৰ হাতত লাগি আছে, বিট আটিছিলোঁ পিহি লৈ। ফ্ৰেণ্ডছ, মোৰ ৰেচিপিবোৰ চাই যদি ভাল পায় তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়া মোৰ ৰেচিপিবোৰ আপোনালোকে পোনপ্ৰথমে পাব। আৰু যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি এটা লাইক কৰা নাই, লাইক কৰি দিব বুলি আশা কৰিলোঁ। এনেদৰে মই গোটেইকেইটা লাড়ুৱে এতিয়া বান্ধি ল'লোঁ। এয়া দেখিছে, এনেদৰে মাটিৰ এটা পাত্ৰত কলপাত এখন দি মই লাড়ুকেইটা থৈ দিছোঁ। কি ধুনীয়া লাগিছে, একেবাৰে কোমল হৈছে। আৰু যেতিয়া বেছি ঠাণ্ডা হ'ব, টাইট হ'ব অকণমান। টাইট মানে সেই দাৰে কটাৰীৰে কাটি খাব লগা টাইট নহয়। তাৰপাছত মই এইকেইটা ৰাতিয়ে বনাইছিলোঁ একেধৰণে। সেইকেইটাত মই এনেদৰে পিঠাগুড়ি এমুঠি দি ভালদৰে লৰাই দিছোঁ। দেখিছে, এনেকৈ ভাল লাগে। গতিকে আপোনালোকৰ ইচ্ছা থাকিলে এনেকৈ দিব, নহ'লে নিদিলেও হ'ল। পিঠাগুড়ি